পেহীয়েকে আজি পংখীক অদিতিৰ লগত কোনো সম্পৰ্ক নাই বুলি ক'লে। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ প্ৰমো বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত দেখিবলৈ পাব পংখীয়ে আজি পেহীয়েকলৈ ফোন কৰিব আৰু পেহীয়েকলৈ ফোন কৰি পেহীয়ে আপোনাক কেইটামান খবৰ দিব লগা আছিলে বুলি পেহীয়েকৰ আগত ক'ব। আৰু তেতিয়া পেহীয়েকে কি খবৰ বুলি পংখীক সুধিব। আৰু তেতিয়া পংখীয়ে আদিত্যৰ ঘৰখনে অদিতিক নিজৰ বোৱাৰী হিচাপে মানি লৈছে আৰু অবিৰত ভাগৱতীয় বোৱাৰী হিচাপে মানি লৈছে বুলি পেহীয়েকৰ আগত কোৱাত পেহীয়েকে আৰু তোৰ কিবা ক'বলগীয়া আছেনে বুলি পংখীক সুধিব। আৰু তেতিয়া পংখীয়ে আপোনাৰ এইটো কথা শুনি ভাল লগা নাই নেকি বুলি পেহীয়েকক সুধিব। আৰু তেতিয়া পেহীয়েকে অদিতিয়ে মোৰ লগত যি কৰিলে তাৰ এতিয়া ভাল হয় বা বেয়া হয় মোৰ জনাৰ কোনো দৰকাৰ নাই, তাইৰ লগত মোৰ কোনো সম্পৰ্ক নাই বুলি পংখীৰ আগত ক'ব। এতিয়া বাৰু পংখীয়ে পেহীয়েকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডতে। আনফালে আজিৰ খণ্ডত আদিৰ মাক আদিৰ দেউতাকৰ ওচৰলৈ গৈ আপুনি বাৰু অদিতিক কিয় নিজৰ বোৱাৰী হিচাপে মানি ল'ব নোৱাৰে, আপুনি ইমান কিয় অভিযোজন হৈছে বুলি আদিৰ দেউতাকক সুধিব। আৰু তেতিয়া আদিৰ দেউতাকে মই অভিযোজন হোৱা নাই, মোৰ যে আজি এয়া অৱস্থা হৈছে এইটো কেৱল সিহঁত দুটাৰ কাৰণেই নহয়, আমাৰ ঘৰখনৰ সকলো পৰিয়ালৰ বাবে মোৰ এনেকুৱা এটা অৱস্থা হৈছে বুলি আদিৰ মাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ মাকে আদিৰ দেউতাকক কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰ খণ্ডত। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধন্যবাদ।